নমস্কাৰ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত ধুনীয়াকৈ লাড়ু বনাইছে। এইফালে নবৌ ধুনীয়াকৈ মিঠৈ পগাই আছে, পকা মিঠৈ লাড়ু বনাব। এইফালে মায়ে পিঠাগুড়ি চালি আছে। তো সৰহকৈ বিয়া আহি আছে, বিয়াৰ কাৰণে লাড়ু পিঠা বনাবলগীয়া হৈছে। এইফালে প্ৰথম পিঠাগুড়িখিনি ধুনীয়াকৈ মিঠৈ পগাই পেলাই এনেকৈ আমাৰ লাড়ু বনোৱা হয়। তো আপোনালোকে কেনেকৈ বনায়? আমাৰতো লাড়ু এনেকৈ বনায়। তো পকা মিঠৈ বনোৱা পদ্ধতি বহুত বেলেগ বেলেগ হয়, চবেই বেলেগ বেলেগ নিয়মত বনায়। তো আমাৰ এনেকৈ বনাইছে। এইফালে মা নবৌ দুজনী এনেকৈ আহি সকলোৱে মিলি জুলি আমি লাড়ু বনোৱা পদ্ধতি কৰি আছে। আমাৰ অসমীয়া সমাজতো বুলিবলৈ ক'লে তিল পিঠা, বৰ পিঠা বা লাড়ু হওক দিয়াটো খুবেই প্ৰয়োজনীয়। তো আপোনালোকে চাই থাকক, মা নবৌ দুজনী মিলি সকলোৱে বনাই আছে। তো এইখিনিতে আপোনালোকৰ বিয়ালৈ আহিব। তো মে' 10 তাৰিখ আপোনালোককো নিমন্ত্ৰণ দিছোঁ। কিবা হয় সকলোৰে মনত উখল মাখল লাগি আছে, বিয়া বুলি সকলোৱে খুব যা যোগাৰ কৰি আছে। মিলি জুলি কৰাৰ কাৰণে এইখিনি পটককৈ হৈছে খুব কম সময়ৰ ভিতৰত। 300-400 লাড়ু বনাই দিলে। তাৰ মাজতে আকৌ আহি পেলাই ফুৰি এইফালে গোটেই চাৰিওজনী লাগি গৈছে লাড়ু বনোৱা। মানে বিয়া বুলি একদম গোটেই ঘৰখন মানে উখল মাখল লাগি আছে। তো মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে চাই জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আমাৰ এইখিনি লাড়ু বনোৱা হৈ গৈছে। এই গোটেই লাড়ুখিনি 450 লাড়ু বনোৱা হৈ গ'ল। যদি লাড়ুকেইটা দেখিবলৈ ভাল লাগিছে লাইক এটা কৰি থৈ যাব।